টাই আহোম যুৱ পৰিষদ অসমৰ তিনিচুকীয়া জিলা সমিতিৰ উদ্যোগত তিনিচুকীয়া গোবিন্দপুৰত মেডাম মেফি উদযাপন। মেডাম মেফি হ'ল টাই আহোমসকলৰ এক ধৰ্মীয় সামাজিক উৎসৱ। এই উৎসৱ আহোমসকলে উদযাপন কৰা পিতৃপুৰুষৰ পূজা। এই পূজাৰ জৰিয়তে উপৰি পুৰুষৰ সৈতে অশাৰীৰিক যোগসূত্ৰ স্থাপন কৰি নিজৰ আৰু সমাজৰ তথা দেশৰ মংগলৰ বাবে জন মিং বা আশীৰ্বাদ বিচৰা হয়। মেডাম মেফিৰ অৰ্থ হ'ল মে মানে প্ৰাৰ্থনা, উপাসনা বা পূজা কৰা, দাম মানে মৃতক আৰু ফি মানে হ'ল দেউ বা দেৱতা। অন্যান্য পূজাৰ দৰে মেডাম মেফি পালনৰ বাবেও এখন পূজাবিধি আছে, যাক আহোম ভাষা বা টাই ভাষাত খেক লাই বুলিও জনা যায়। মেডাম মেফি পূজাৰ দুজন মুলুং সন্মুখত পূজাৰ বাবে ৰখা কুকুৰাৰ কণীৰে পূৰ্ণ পূজাৰ যতন। তাৰিখ 31 জানুৱাৰী আৰম্ভ আহোম ৰজাৰ শাসনকালত অন্তৰ এবছৰ। পৃষ্ঠপোষক আহোম সম্প্ৰদায় প্ৰচলিত বিশ্বাস অনুসৰি এই পূজাবিধিখন অসমলৈ আনিছিল চাওলুং চুকাফাৰ লগতে অহা বুৰঞ্জী লিখক মুন মাইদেউধায়ে। বৰ্তমান সময়ত প্ৰতি বছৰে জানুৱাৰী মাহৰ 31 তাৰিখে পালন কৰা হয়। টাই আহোমৰ ৰীতি নীতিৰে পুৱাৰে পৰা আয়োজন কৰে। এই মেডাম মেফি পালন কৰি বৰ্তমান সময়ত সৃষ্টি হোৱা অসমৰ সমস্যাসমূহ আৰু আহোমসকলৰ লগতে সকলো জাতীয় ধৰ্মাৱলম্বী লোকসকলৰ মংগলৰ বাবে আয়োজন কৰিছে বুলি টাই আহোম যুৱ পৰিষদৰ বিষয়ববীয়াই অৱগত কৰে। পূব গোবিন্দপুৰৰ ডিমৌগুৰি গাঁৱৰ ৰাইজবাসীৰ সহযোগত টাই আহোম যুৱ পৰিষদ অসম টাইপাহ তিনিচুকীয়া জিলা সমিতিৰ উদ্যোগত অসমৰ পৰম্পৰা মেডাম মেফি অনুষ্ঠান আয়োজন কৰিছোঁ। আজি আপোনালোকে এই চেগতে আমাৰ এই অনুষ্ঠানৰ সকলো ৰাইজকে আপোনালোকৰ সংবাদ মাধ্যমৰ যোগেদি নিমন্ত্ৰণ কৰিছোঁ। জাতি বৰ্ণনিৰ্বিশেষে সকলোকে আমাক আজি পূজাভাগিত সাফল্যমণ্ডিত কৰি সহযোগ কৰক। টাই আহোম যুৱ পৰিষদ অসম টাইপাহ তিনিচুকীয়া জিলা সমিতিৰ পৰা আজি যিসকল সতীৰ্থই যিসকল শুভাকাংক্ষীয়ে আমাক এই উদযাপন কৰিবলৈ সাফল্যমণ্ডিত কৰি তুলিবৰ বাবে সহায় সহযোগ কৰিছে, এই চেগতে তেখেতলোকলৈ অশেষ ধন্যবাদ জ্ঞাপন কৰিলোঁ। আপোনালোকে ইতিমধ্যে আমাৰ কাৰ্যসূচী পতাকা উত্তোলন কাৰ্যসূচী হৈছে, মৈদাম তপন হৈছে, চুকাফাৰ প্ৰতিমূৰ্তিৰ ওপৰত মাল্যাৰ্পণ হৈ গৈছে। আমাৰ জাতীয় কণ্ঠ ৰাজীৱ শদিয়া ডাঙৰীয়া তেখেতৰ প্ৰতিশ্ৰুতিৰ ওপৰত আমি বন্তি প্ৰজ্বলন কৰি 1 মিনিট মৌন প্ৰাৰ্থনা আত্মসৎগতিৰ সৈতে মৌন প্ৰাৰ্থনা কাৰ্যসূচী। ইয়াৰ পিছত আমাৰ মেডাম মেফি সম্পৰ্কত মেডাম মেফিনো কি, মেডাম মেফি কিয় আয়োজন কৰা হয়, মেডাম মেফি প্ৰকৃত লক্ষ্য উদ্দেশ্য কি, এই সকলোবিলাক আলোচনা কৰিব এখন সভা আয়োজন কৰিছোঁ। এই সভাখনত আমাক যথেষ্ট আমি জ্ঞাতিবৰ্গক আমি নিমন্ত্ৰণ কৰিছোঁ। তেখেতলোকে আমাৰ নিমন্ত্ৰণ ৰক্ষা কৰি আমাৰ মাজত উপস্থিত হৈছে। এই চেগতে আপোনালোকৰ মাধ্যমৰ যোগেদি তেখেতলোকলৈও ধন্যবাদ জ্ঞাপন কৰিছোঁ।